আৰক্ষীসকলে আমাৰ সহায় বিচাৰিলে যে বাহিৰত যে কংগ্ৰেছ দলৰ সমদল একগোট হৈছে এটা শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিবলৈ আমি যদি ওলাই তেওঁলোকক ইয়াৰ পৰা যাবলৈ যদি অনুৰোধ কৰোঁ তেতিয়া জিঞ্জিয়া পুলিচ থানাৰ সন্মুখত পৰিৱেশটো আৰু অলপ শান্ত হ'ব। অলপ সময় আগতে সকলোৱে দেখিলে যে মই মাইকৰ যোগেদি সকলোকে অনুৰোধ কৰিলোঁ যে পুলিচ লাইনৰ পৰা তেওঁলোকে 10 খোজ পিছুৱাই যাওক আৰু কোনো ৰাজনৈতিক শ্লোগান দাঙি ধৰিবলৈ মই মানা কৰিলোঁ আৰু তেওঁলোকে বৰ্তমান আমাৰ কংগ্ৰেছৰ কৰ্মীখিনি আপোনালোকে শুনা পাইছে শান্তৰে বহি আছে আৰু আমি আৰক্ষীসকলৰ লগত সংঘাত কৰিবলৈ বিচৰা নাই। আমি আৰক্ষীসকলক সহায় কৰিবলৈ বিচাৰিছোঁ আৰু সেইকাৰণে আমি ইতিমধ্যে আমি ইয়াৰ পৰা ওলাই আমি নিজৰ কৰ্মীখিনিক ইয়াৰ পৰা বিদায় দিবলৈ আমি তেওঁলোকক আৰক্ষীসকলক সহায় কৰিম আৰু উৎপল গগৈ ডাঙৰীয়া কিছু পেপাৰ বক্সৰ পিছত তেওঁলোকৰ ৰেহাই কৰা যাব এই কথা আমাক অৱগত কৰা। ইয়াত উপস্থিত থকা মই সকলোকে কৈছোঁ যে আপোনালোকে পিছুৱাই যাওক। ইয়াত যিমানবোৰ মানুহ আছে মই সকলোকে পিছুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে শান্ত হ'ব, পিছুৱাই যাওক। যদি আপোনালোকে প্ৰকৃত কংগ্ৰেছ কৰ্মী সকলোকে পিছুৱাই যাবলৈ মই অনুৰোধ জনাইছোঁ। মই গৌৰৱ গগৈ ইয়াত উপস্থিত থকা প্ৰকৃত কংগ্ৰেছ কৰ্মীখিনিক মই পিছুৱাই যাবলৈ অনুৰোধ জনাইছোঁ আৰু মিডিয়া বন্ধুসকলক আমি এটা শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰিছোঁ। আমাক অলপ সহায় কৰক আৰু কেমেৰাখিনি আঁতৰি দিয়ক। আমি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সাংবাদিক বন্ধুসকলৰ সহায় বিচাৰিছোঁ। তেওঁলোকৰ কেমেৰা আঁতৰত ৰাখিবলৈ বিচাৰিছোঁ। যিমানবোৰ কংগ্ৰেছ কৰ্মী আছে আপোনালোকে পিছুৱাই যাওক, আপোনালোকে পিছুৱাই যাওক ক'বলৈ কৈছোঁ আৰু পিছুৱাই যাওক। যিসকলে পিছত আছে তেওঁলোকে হ'ল প্ৰকৃত কংগ্ৰেছ কৰ্মী। যিসকলে পিছত আছে সেয়া হ'ল তেওঁলোকে প্ৰকৃত কংগ্ৰেছ কৰ্মী। সকলোকে মই পিছুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। সকলোকে পিছুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। সকলোকে মই পিছুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। সকলোকে পিছুৱাই যাবলৈ অনুৰোধ জনাইছোঁ আৰু পিছুৱাই যাওক। আপোনালোকে পিছুৱাই যাওক, আপোনালোকে পিছুৱাই যাওক। আমাৰ যিমানবোৰ আমাৰ জিলা কংগ্ৰেছ আছে, জিলা কংগ্ৰেছৰ কৰ্মীখিনি আমাক সহায় কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাক কোনো জিন্দাবাদ নালাগে, আমাক কোনো জিন্দাবাদ, আমি জিন্দাবাদ বিচৰা নাই, আমি জিন্দাবাদ বিচৰা নাই। যদি আপোনালোকে কংগ্ৰেছ আপোনালোকে মোৰ কথা শুনিব, যদি আপোনালোকে কংগ্ৰেছ আপোনালোকে মোৰ কথাখিনি শুনিব। মই সকলোকে অনুৰোধ কৰিছোঁ আমাক জিন্দাবাদ নালাগে। যিমানবোৰ আমাৰ জিলা কংগ্ৰেছৰ মানুহবোৰ আছে, যিমানবোৰ আমাৰ প্ৰদেশ কংগ্ৰেছৰ মানুহবোৰ আছে, আমি সকলোকে অনুৰোধ কৰিছোঁ যে মানুহবোৰক পিছুৱাই লৈ যাবলৈ আমাক সহায় কৰক। মানুহবোৰক পিছুৱাই লৈ যাবলৈ সহায় কৰক। পিছুৱাই যাওক, মানুহবোৰক আমাক পিছুৱাই লৈ যাবলৈ অনুৰোধ জনাইছোঁ। মোৰ কথা শুনক, মই আজি আমি সকলোৱে দেখিছোঁ। মোৰ কথা শুনক আৰু আপোনালোকে যেনেদৰে সেৱা দলৰ এটা চেইন আমি বান্ধি ৰাখোঁ, এই ৰছীটো আমাৰ চেইন নহয়, এই ৰছীটো হ'ল পুলিচৰ চেইন। কিন্তু কংগ্ৰেছ দলৰ চেইন এই ৰছীৰ পৰা 10 ফুট পিছুৱাই হ'ব লাগে। এইটো হ'ল পুলিচৰ চেইন, এইটো হ'ল পুলিচৰ সীমা। যদি আপোনালোকে কংগ্ৰেছ ইয়াৰ পৰা 10 খোজ পিছুৱাই যাওক, 10 খোজ পিছুৱাই যাওক। যদি আপোনালোকে কংগ্ৰেছ পুলিচৰ ৰছীৰ পৰা 10 খোজ পিছুৱাই যাওক, 10 খোজ পিছুৱাই যাওক। যদি আপোনালোকে প্ৰকৃত কংগ্ৰেছ আৰু ইয়াত আপোনালোকে শান্তিপূৰ্ণভাৱে নিজৰ কথাবোৰ ক'বলৈ বিচাৰে, তেতিয়া সকলোকে 10 খোজ পিছুৱাই যাবলৈ আমি অনুৰোধ জনাইছোঁ। আজি আমি দেখা পাইছোঁ যে বিভিন্ন বিজেপি দলৰ নেতাসকল কেনেদৰে তেওঁলোকে চাৰিওফালে ভ্ৰমণ কৰিছে।
আমি ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধেও আমি এটা অভিযোগ আমি দাখিল কৰিবলৈ গৈছোঁ। আমি আশা কৰোঁ যে নিৰপেক্ষ ভূমিকা সকলোৱে গ্ৰহণ কৰিব। মই আশা কৰোঁ যে আমাৰ যিমানবোৰ আমাৰ কৰ্মীখিনি আছে আপোনালোকে ইয়াত পৰিৱেশটো বেয়া হ'বলৈ নিদিব।